ব্যাপক প্ৰদূষণৰ কবলত পৰিছে নলতলি মুগা খাদ্য ৰোপণ কেন্দ্ৰ। 8.4 হেক্টৰ ভূমিত প্ৰায় 1200 জোপা চোম গছ ৰোপণ কৰি অসম চৰকাৰৰ ৰেচম বিভাগে ইয়াত পলু উৎপাদন কৰি ৰেচম শিল্প টনকিয়াল কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এনেদৰে এই পলুসমূহ এতিয়া মৃত্যু ঘটিছে, উৎপাদন কমি গৈছে। দেখা গৈছে প্ৰদূষণৰ কবলত পৰাৰ ফলত উৎপাদন দিনক দিনে হ্ৰাস পাইছে, কাৰণ কাষতে এটা উদ্যোগৰ প্ৰদূষণৰ ফলত এই মুগা খাদ্য ৰোপণ কেন্দ্ৰটোৰ চোম গছত যি পলু প্ৰতিপালন কৰা হয়, সেই পলুসমূহ এতিয়া এনেদৰে মৰি গৈছে, গছসমূহো মৰি যোৱা পৰিলক্ষিত হৈছে। আমাৰ লগত এগৰাকী ৰেচম বিভাগৰ বিষয়া আছে। বাইদেউ, কি কাৰণত আপোনালোকৰ উৎপাদন হ্ৰাস পাইছে? এইটো আপোনাৰ এই ওচৰতে আপোনালোকে দেখিছে AIDC কোম্পানীটো আছে, বাৰ্জাৰ কোম্পানী, তাৰ পৰা হোৱা প্ৰদূষণৰ ফলত আৰু কেমিকেল ইউজ কৰাৰ ফলত আমাৰ বহুতো মুগা মৰিছে। আপোনালোকে এইমাত্ৰ দেখিছে বহুতো গছ তেনেকে মানে প্ৰদূষণৰ কাৰণেই হৈছে আৰু কেমিকেল অতিমাত্ৰা কেমিকেল ইউজ কৰাৰ ফলত আপোনাৰ এইখিনি এনেকুৱা হৈছে। আপোনাৰ উৎপাদন কিমান হৈছে? এইবছৰ উৎপাদন আমি 800 লেংছ কৰিছিলোঁ, তাৰে আপোনাৰ 19,000 হৈছে। হয়, বিষয়াগৰাকীয়ে উল্লেখ কৰিলে স্থানীয় এটা উদ্যোগৰ প্ৰদূষণৰ ফলত ইয়াত থকা যিসমূহ পলু মৃত্যুৰ মুখত পৰিছে, উৎপাদন হ্ৰাস পাইছে। এনেদৰেই পলুসমূহ মৰি গৈছে, গছসমূহ মৰি গৈছে। আমাৰ লগত এগৰাকী প্ৰতিপালক আছে। দাদা, কি কাৰণত এই পলুসমূহ মৰি গৈছে, উৎপাদন হ্ৰাস পাইছে? এই প্ৰদূষণৰ কাৰণে এইটো মুগা খেতি বুলি কয়, মুগা খেতিটো প্ৰদূষণৰ কাৰণে মৰি গৈছে আৰু গছ গছনিও অকণমান অসুবিধা হৈছে। গছ গছনিটো প্ৰায় পাতল আৰু তাৰ ওখ ডাঙৰ, এইবিলাক মেডিচিনৰ কাৰণে মানে প্ৰদূষণৰ কাৰণে মুগাবিলাক মৰি গৈছে। আমাৰ যিখিনি প্ৰফিট হ'ব লাগে সেইখিনি প্ৰফিট হোৱা নাই। আমি বহুতো কষ্ট কৰিলে ৰাতিপুৱা 4টা বজাৰ পৰা দিনৰ ৰাতি 11টালৈকে। আমাৰ ঘৰ ধেমাজি, পশ্চিম ধেমাজি ঘুগুহাট ঘৰ, নামটো ললিত। আমি ইয়াত একো আৰু যিমানটো আমাৰ সফল হ'ব লাগে এইটো আমাৰ সফল বোলৰ নামত একোৱেই নাই। আমি যাতে চৰকাৰ চৰকাৰ একো সহায় যোগটোও পোৱা নাই আৰু আমাৰ এইবাৰতো বিৰাট লোকচান মানে ক'বলৈ মানে একো বেনিফিটেই নাই। তাৰমানে আমি ঘৰৰ যিকেইটা পইচা পাতি খাই বৈ অহা সেইকেইটাও গোটাই দিব নোৱাৰিলোঁ। এই আৰু কি কৈছোঁ আৰু কি ক'ব। এনেদৰে দেখা গৈছে এগৰাকী পালকে উল্লেখ কৰিলে যে প্ৰদূষণৰ ফলত এনেদৰেই পলুসমূহ মৰি গৈছে, যাৰ ফলত উৎপাদন হ্ৰাস পাইছে। চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা পোৱা নাই। তেওঁলোকৰ নিজৰ গাঁঠিৰ ধন ভাঙি এতিয়া এই মুগা পলু প্ৰতিপালনত নামি পৰিছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সুফল পোৱা নাই। তেওঁলোকে উল্লেখ কৰিছে যে আহি থকা সময়বোৰত এই প্ৰদূষণ মুক্ত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে এই মুগা খাদ্য প্ৰতিপালনত তেওঁলোক সফল হ'ব, উৎপাদন বৃদ্ধি হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।